আজি বিশ্ব পৰিৱেশ দিৱস। সেউজীয়া হৈ থাকক আমাৰ পৰিৱেশ, সেউজীয়া হৈ থাকক আমাৰ পৃথিৱী। ইয়াৰ সম্পূৰ্ণ দায়িত্ব আমাৰেই। আধুনিকতাৰ নামত যি ডিফৰেষ্টেশ্যন হৈছে, গছ গছনি কাটি যি নিশেষ কৰা হৈছে, ইয়াৰ ফলত আমাৰ পৰিৱেশৰ ওপৰত যি কুপ্ৰভাৱ পৰিছে, তাৰ বাবে আমি ভুগিবলগীয়া এটা পৰিৱেশ ৰচনা হ'ব, নহয়নে বাৰু? আজি গছ গছনি কাটি দিয়াৰ ফলত বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি পাবলৈ লৈছে। গ্ল'বেল ৱাৰ্মিঙে পৰিৱেশলৈ ভাবুকি কঢ়িয়াই লৈ আহিছে, যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট বাঢ়িবলৈ লৈছে। আৰু ইয়াৰ প্ৰভাৱ আমাৰ অ'জন লেয়াৰৰ ওপৰতো পৰিছে, যাৰ ফলত অ'জন লেয়াৰত হয়তো কিছু ছিদ্ৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু সূৰ্যৰ পৰা অহা যি আমাৰ ভয়ানক আল্ট্ৰাভায়োলেট ৰে, সেয়া পৃথিৱীলৈ আহিবলৈ ধৰিছে, যাৰ ফলত বিভিন্ন ধৰণৰ মাৰাত্মক বেমাৰে আচলতে আমাৰ পৃথিৱীখনক গ্ৰাস কৰিবলৈ লৈছে। গতিকে আহক আমি পৃথিৱীখনক সুৰক্ষা দিওঁ আৰু গছ পুলি ৰোপণ কৰি এই পৃথিৱীখনক আচলতে আমি বচাওঁ, নহয়নে বাৰু? গতিকে আজি 2025ৰ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট থিম হৈছে প্লাষ্টিক পলিউশ্যন। গতিকে প্লাষ্টিক পলিউশ্যনো এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই 2025ৰ যি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে' এইবাৰ হোষ্ট কৰিছে কোৰিয়াই, আৰু যি প্লাষ্টিক পলিউশ্যনৰ ওপৰতেই যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যনকে আৰম্ভ কৰি গোটেই ইক'ছিষ্টেমটো ইমবেলেঞ্চ হৈ গৈছে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ পৰিৱেশ, আমাৰ এনভাইৰনমেণ্ট ৰিষ্ট'ৰ কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে। নহ'লে এনেকুৱা এটা হয়তো দিন আহিব, যিটো দিনত হয়তো মানুহ বা এই পৃথিৱীৰ পৰা নিঃশেষ হ'ব। গতিকে আমি জীয়াই থাকিবৰ কাৰণে আমাৰ সুন্দৰ গ্ৰহটোক আমি বচাই ৰাখিব লাগিব। ইয়াৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব লাগিব আমাৰ মানৱ জাতিয়ে। ধন্যবাদ।